Hello guys, আজিৰ ভিডিঅ'ত আমি বহুত ইম্পৰ্টেন্ট টপিক এটা শিকিম ৰিজনিঙৰ সেয়া হ'ল কাউন্টিং ফিগাৰ এছএছসিৰ পৰা আৰম্ভ কৰি এডিআৰ আসাম পুলিচ যিকোনো ষ্টেট আৰু চেন্ট্ৰেল লেভেলৰ কম্পিটিটিভ এক্সামত ৰিজনিঙৰ কাউন্টিং ফিগাৰৰ পৰা কোৱেশ্চনছ আহে 1-2 মাৰ্কৰ কোৱেশ্চন একদম শিওৰ শট পোৱা যায় ইয়াৰ কনসেপ্ট আমাৰ ষ্ট্ৰং হ'ব লাগিব কনসেপ্ট ষ্ট্ৰং কৰিলে আমি বেসিকৰ পৰা ষ্টাৰ্ট কৰি কনসেপ্ট ষ্ট্ৰং কৰিলে আমি প্ৰ লেভেলৰ এডভান্স লেভেলৰ যিকোনো ধৰণৰ কোৱেশ্চন আমি সলভ কৰিব পাৰিম সো আজিৰ ভিডিঅ'ত আমি ষ্টাৰ্ট কৰো কাউন্টিং ফিগাৰৰ কনসেপ্ট So concept বুজাৰ আগত আমি এটা বেসিক ফিগাৰ ল'ব লাগিব এটো বেসিক ফিগাৰ যেটো খুব কম এক্সামত দেখা পোৱা যায় কিন্তু আমি ফাউন্ডেশন ইয়াৰ পৰা বনাব লাগিব এটো ফিগাৰত আমি কি কৰিম কোৱেশ্চন যেতিয়া হাউ মেনি ট্ৰায়াঙ্গলস আৰ देयर এটো কোৱেশ্চন যেতিয়া খুদিব ইয়াত আমি এটা এটা সৰু এনেকা এটা এটা সৰু ট্ৰায়াঙ্গল গুনি সিঙ্গল ট্ৰায়াঙ্গল তাৰপিছত দুটা মিলাই এটা তিনটা মিলাই এটা ট্ৰায়াঙ্গল চাৰিটা মিলাই এটা ট্ৰায়াঙ্গল কৰিব গলে আমাৰ বহুত সময় দৰকাৰ হ'ব এনেকুৱা ধৰণৰ কনসেপ্টত কোৱেশ্চনত আমি প্ৰথমে বেস কনসেপ্ট এটা ল'ম বেস কনসেপ্ট শিকি তাৰপিছত আমি লাহে লাহে এডভান্সলৈ যাম ইয়াত কি হ'ব চাবা ইয়াত বেস আমি কাউন্ট কৰিবলৈ লাগিব এটো গোটে এটা ডাঙৰ ট্ৰায়াঙ্গল ইয়াৰে সৰু সৰু চাৰিটা ট্ৰায়াঙ্গলৰ ভাগ দেখা পোৱা যায় তাৰ মানে ইয়াত আমি কি কৰিম বেস কাউন্ট কৰিম ইয়াত বেস কেটা দিয়া হৈছে ইয়াত এটা বেস দুটা বেস 3 and 4 বেস বোৰ আমি কাউন্টিং কৰিম 1 2 3 4 আৰু ইয়াক আমি প্লাস কৰিম 1 + 2 + 3 + 4 প্লাস কৰিলে ইয়াত হ'বগে আমাৰ 10 মানে ইয়াত আমি 10টা টোটাল ট্ৰায়াঙ্গল পাম কনসেপচুয়ালি যদি আকৌ মই সৰু সৰুকে চাও তেতিয়া হ'ব কি এটো সৰু এটা ট্ৰায়াঙ্গল ইয়াত সৰু এটা ট্ৰায়াঙ্গল তেনেকে সিঙ্গল ট্ৰায়াঙ্গল 1 ইয়াত আৰু এটা পাম 2 ইয়াত আৰু এটা পাম 3 ইয়াত আৰু এটা পাম 4 মানে সৰু সৰু সিঙ্গল ট্ৰায়াঙ্গল আমি 4টা পাম ওকে তাৰ পিছত আমি দুটা মিলাই চাও এটো আৰু এটো মিলাই এটা ট্ৰায়াঙ্গল ক্ৰিয়েট হ'ব তেনেকে মানে আমি দুটা মিলাই আৰু এটা ট্ৰায়াঙ্গল পাম ঠিক তেনেকে এইটো আৰু এইটো এই দুটা মিলাই আৰু এটা পাম আকৌ এইটো আৰু এইটো মিলাই আৰু এটা পাম হল তাৰপিছত তিনটা মিলাই এটা দুটা তিনটা এই তিনটা মিলাই এটা ডাঙৰ ট্ৰায়াঙ্গল পাম নেক্সট আকৌ এই তিনটা মিলাই আৰু এটা ডাঙৰ ট্ৰায়াঙ্গল পাম শেষত চাৰিটা মিলাই 1 2 3 4 চাৰিটা মিলাই এটা ডাঙৰ ট্ৰায়াঙ্গল পাম সো আমি টোটাল কেটা পাম ইয়াত আছে 4 3 7 3 10 টোটাল আমি পাম কি 10টা ট্ৰায়াঙ্গল সো এনেকৈ আমি সিঙ্গল ট্ৰায়াঙ্গল যদি কাউন্ট কৰিব যে আমাৰ সময় বহুত বেছি দৰকাৰ পৰিব সময় আমাৰ নষ্ট হ'ব আমি এক্সামত ইমান সময় নষ্ট কৰিব নোৱাৰো কিন্তু এটো ক্ষেত্ৰত আমাৰ কি হ'ব বেস কাউন্ট কৰিম আমি ইয়াত 1 2 3 4 চাৰিটা বেস হলে 10টা ট্ৰায়াঙ্গল ঠিক তেনেকে আৰু এটা বেস বহায়ও দিব পাৰে এক্সামত কোৱেশ্চনত তেনেকে যদি আৰু এটা বেস বহাই থাকে তেতিয়া পেজ যদি হ'ব 1 2 3 4 and 5 পাঁচটা বেস হলে ইয়াত কি হ'বগে আমাৰ আগত 10টা আৰু পাঁচটা 15টা ঠিক বেস যদি আৰু থাকে 1 2 3 4 5 and 6 বেস যদি 6টা থাকে হ'বগে আমাৰ 21 ঠিক তেনেকে 1 2 3 4 5 6 plus 7 বেস 7টা থাকিলে টোটাল 28 এই কিটা বস্তু আমাৰ মনত ৰাখিব লাগিব যেটা আমি বেস কনসেপ্টত ইউজ কৰিম নেক্সট কোৱেশ্চনত আমাৰ এইবোৰ ইউজ হ'ব চাবা নেক্সট কোৱেশ্চনত কি হৈছে ফিগাৰ সেম টু সেম আছে মাজত দুটা এক্সট্ৰা লাইন আহিলে তেনেকে আগৰ ফিগাৰটোত নাছিলে ইয়া দুটা এক্সট্ৰা লাইন সেম বেস কনসেপ্ট ইউজ কৰিম প্ৰথমতে ভাবি লোৱা যে ওপৰৰ লাইন দুটা নাই নাথাকিলে আমি তলৰ বেস কাউন্ট কৰিম 1 2 3 4 and 5 পাঁচটা বেসত আমি কিমান পাও আগৰ পেজত দেখাইছো সোৱা পাঁচটা পেজ হলে আমি 15টা ট্ৰায়াঙ্গল পাও 15 তো ইয়াত হ'ব কিমান 15 সেম ইয়াক আকৌ কাউন্ট কৰো ইয়াক যদি বেস বনাই 1 2 3 4 and 5 again 15টা নেক্সট আকৌ ইয়াক যদি বেস বনাও 1 2 3 4 and 5 again কিমান 15 সো তিনটা 15 পালে আমাৰ কি হ'ব आंसर 3 15 45টা ট্ৰায়াঙ্গল ইয়াত আমাৰ টোটাল আছে এক যদি আমি সৰু সৰু পাৰ্টকে কাউন্ট কৰো এটা ট্ৰায়াঙ্গলৰ কোৱেশ্চন সলভ কৰোতে আমাৰ এক্সাম কোটে হে হৈ যাব বুজি পাইছা সো নেক্সট কোৱেশ্চনলৈ আমি যাও নেক্সট কোৱেশ্চন সেম ফিগাৰ তলৰ বেস কাউন্ট কৰা কেটা 1 2 3 4 5 and 6 ছটা বেস থাকিলে আমি আগত দেখুৱাইছো কিমানটা থাকে 21 ইয়াত চাবা ছটা বেস হলে 21 সাতটা হলে 28
ইয়াক যদি বেস হিসাবে লওঁ কেইটা থাকিব বেস 1 2 3 and 4 চাৰিটা থাকিলে কিমান হয় 10 10 হল আকৌ ইয়াক যদি বেস হিসাবে লওঁ কিমানটা কাউন্ট কৰা বেস 1 2 3 4 ইয়াতো কিমানটা হ'ব 10টা সো টোটাল আমি কিমান পাম 10 plus 10 plus 21 equal to 41 টা টোটাল ট্রায়াঙ্গেল বুজি পাইছা নহয় নেক্সট চাবা এটু ফিগার এটু কোয়েশ্চনত ফিগার অলপ বেলেগে দেখা পাইছো কাৰণ তলৰ ফালে আৰু এটা ফিগাৰ বহাই দিছে একো টেনশন লব নালাগে আমি যদি শিকি আহিছো বেস ফৰ্মত যেটো কনসেপ্ট ইয়াৰ পৰা শিকো ওপৰৰ পাৰ্টটো আমি চাম এতিয়া তাৰপিছত তললৈ আহিম ইয়াত বেস কিমানটা আছে 1 2 3 and 4 চাৰিটা বেস হলে আমি কিমানটা পাও 10টা পাও হল এতিয়া তলৰ ফিগাৰটোত চাবা তলৰ ফিগাৰটোত এটা বেস ফৰ্ম হৈছে কি এইটো বেস ফৰ্ম হৈছে এইটো বেস ফৰ্ম হলে কিমানটা আছে দুটা 1 2 and 1 plus 2 কৰিলে কিমান হ'ব তিনিটা ইয়াত আৰু এটা কনটেক্সট বস্তু চাবা ইয়াত এই দুইফালে দুটা ট্ৰায়াঙ্গেল কানেক্ট হৈছে ইয়াৰ লগত আৰু ইয়াৰ লগত ট্ৰায়াঙ্গেল কানেক্ট হৈছে কানেক্ট হোৱাৰ ফলত আমাৰ দুটা বৃহৎ ডাঙৰ আকাৰৰ ট্ৰায়াঙ্গেল ইয়াৰ পৰা ক্ৰিয়েট হৈ আছে চাবা ইয়াৰ ফালৰ এনেকে আহি এনেকে আকৌ এই ওপৰৰ ফালে হল এইটো পাৰ্টত এটা ডাঙৰ এই দুটা মিলাই আৰু এটা এক্সট্ৰা নেক্সট সেম ৰাইট হ্যান্ড সাইডতো এফালে যোৱাৰ পিছত এইটো এৰিয়াত আৰু এটা দুটা মিলাই হল নহয় আৰু এটা সো টোটাল কিমানটা পালো 10 plus 3 আৰু এক্সট্ৰা 2 15টা হ'ব ইয়াত টোটাল কারেক্ট आंसर বুজি পাইছা নেক্সট এইটো ফিগাৰ চাবা এইটো ফিগাৰো সেম আমি ওপৰৰ পাৰ্টত ফাৰ্স্ট অফ অল চাম ইয়াত চোৱা ডিভাইড কৰাৰ পিছত ইয়াত ফৰ্ম বেস চাবা 1 2 3 and 4 ওপৰৰ কাউন্টিংত আমি কিমানটা পালো 4 মানে 10টা তলৰ ফালৰ বেস যদি আমি কাউন্ট কৰো 1 2 3 and 4 তলৰ ফালৰ বেসত আমি কিমান পালো আৰু 10টা হল নহয় নেক্সট কিমান হ'ব নেক্সট আৰু কি ফৰ্ম হ'ব পাৰে চাবা নেক্সট আৰু দুটা ফৰ্ম হ'ব কেনেকে নেক্সট আৰু ফৰ্ম হ'ব মই কালাৰ চেঞ্জ কৰি দেখুৱাও আৰু ফৰ্ম হ'ব ব্লু কালাৰ আনো এই আগতে যেটা কোৱেশ্চন কৰিছিলো এই দুটা লগ লগাৰ পিছত এইফালে এনেকে এটা ফৰ্ম হয় এইটো সাইডত আকৌ এইটো সাইডত এটা ডাঙৰ ফৰ্ম হয় আকৌ কোৱেশ্চনটোত মই দেখুৱালো ইয়াৰ পৰা আমি কেটা পালো টোটাল জয়েন লগাৰ ফলত আৰু দুটা নেক্সট চাবা এই গোটেটো যেতিয়া দুটা লগ লাগিল লগ লগাৰ পিছত আৰু ডাঙৰ দুটা ট্ৰায়াঙ্গেল ক্ৰিয়েট হৈ আছে এইফালৰ পৰা চাবা ইয়াৰ পৰা আহি এইফালে দেখা পাইছা সেম ইয়াক বেস বন হিচাপে ৰাখি এইটো মিলাই আৰু এইটো হল নহয় আৰু দুটা সো কিমানটা হ'বগে এতিয়া টোটাল 10 plus 10 20 2 plus 2 4 24 টা টোটাল ট্ৰায়াঙ্গেল ইয়াত পাবা বুজি পাইছা ইয়াত জয়েন লগাৰ পিছত ইয়াৰ পৰা এই দুটা মিলাই এটা এটা পালো আকৌ জয়েন লগাৰ পিছত এইটো এৰিয়া মিলাই এটা পালো আকৌ ইফালে এইটো জয়েন লগাৰ পৰা এইটো এৰিয়া মিলাই আৰু এটা পালো বুজি পাইছা নহয় টোটাল 24 টা ইয়াৰ কারেক্ট आंसर নেক্সট চাবা এইটো কোৱেশ্চনত কি হ'ব এইটো কোৱেশ্চনত সেম ইয়াক বেস লবা আৰু এইফালৰ পৰা ফলো কৰিবা চাবা ইয়াক বেস হিচাপে লৰে 1 and 2 কিমানটা পাম এফালে 3 সেম ইয়াক বেস হিচাপে ললে ইয়াৰ পৰা যেটো লাইন কানেক্ট হৈছে যদি যোগ কৰো এটা বেস দুটা বেস 1 and 2 ইয়াত হ'ব 3 আৰু এইটো ট্ৰায়াঙ্গেল আৰু এইটো সাইডৰ এইটো ট্ৰায়াঙ্গেল লগ লাগি যোৱাৰ পিছত ফলত এটা ডাঙৰ ট্ৰায়াঙ্গেল ফৰ্ম হৈছে গোটেটো মিলাই সো 3 3 and 1 টোটাল কিমানটা আছে ইয়াত 7টা ট্ৰায়াঙ্গেল আছে বুজি পাইছা এইবোৰ বেসিক ফিগাৰ এইবোৰ কিছু সৰু সৰু এক্সামতো দেখা পোৱা যায় এইটো ফিগাৰ সৰু সৰু এক্সামতো বোৰ ওলাই আহে কিন্তু আমি বেস ইয়াৰ পৰা ফৰ্ম কৰি আছো হ'ব সৰু সৰু গ্ৰেড 4 গ্ৰেড 3 এক্সামত এনেকুৱা এক্সামত পোৱা যায় ক্লিয়াৰ হৈ যাব বা এসএসসি
জিডি এক্সামতো পোৱা যায় লাহে লাহে আমি প্ৰ লেভেলত যাম হল নহয় এটো বুজি পাইছা এটো বুজি পালো এটা এটো ফিগাৰ ইয়াতো কনসেপ্ট বিল্ড কৰিবা ইয়াতো কিমানটা ট্ৰায়াঙ্গল আছে ইয়াত ট্ৰায়াঙ্গলৰ সিঙ্গল কে গণি উলিওৱাৰ আগতে সময় নষ্ট কৰাৰ আগতে মই ডাইৰেক্ট ট্ৰিকত কনসেপ্টত গুছি যাওঁ এনেকে দিয়া থাকিলে ইয়াকো আমি নাম্বাৰিং কৰিম 1 2 3 and 4 কৰাৰ পিছত যেটো ডাঙৰ নাম্বাৰ আহিব টোটাল 4 ইয়াৰ লগত 2 মাল্টিপ্লাই কৰিম হ'ব কিমানটা 8টা ইয়াত কিমানটা আছে 8টা ট্ৰায়াঙ্গল আছে হল নহয় বুজি পাইছা নেক্সট চাবা নেক্সট আৰু দুটা মই ফিগাৰ ইয়াত আনিছো ইয়াত আমি কেনেকৈ উলিয়াম কাউন্ট কৰিম 1 2 3 4 5 and 6 ইয়াত 6টা আহিলে ডাঙৰ ফিগাৰ কিমান 6 তাৰ লগত 2 পূৰণ কৰিম হ'ব ইয়াত কিমানটা ট্ৰায়াঙ্গল আছে 12টা ইয়াক যদি কাউন্ট কৰো আমি 1 2 3 4 5 6 7 8 ইয়াত কিমানটা থাকিব কোৱা 16টা 8 into 2 16 বুজি পাইছা এবোৰ বেসিক ফিগাৰৰ পৰা লাহে লাহে কমপ্লেক্সিটি বাঢ়িব আৰু বিভিন্ন ধৰণৰ কোৱেশ্চনছ ফৰ্ম হ'ব চাবা এতিয়া মই দুটা ক্ৰস ফিগাৰ জয়েন কৰিছো ইয়াত কেনেকৈ আমি সলভ কৰিম ফাৰ্স্ট অফ অল আমি সেম বেসিক কনসেপ্ট লগাম এটা ক্ৰস থকা বক্সত 1 2 3 and 4 ইয়াত কিমান হ'ব 4 into 2 মানে এটো বক্সত আমাৰ 8টা তো থাকিবই আকৌ যদি কাউন্ট কৰো 1 2 3 and 4 ইয়াত আমি কিমান পাম 4 into 2 মানে 8টা ইয়াত থাকিবই এতিয়া চাবা দুটা সেপাৰেট আমি ক্ৰস ফিগাৰত 8টা পাওঁ কনসেপ্ট ওয়াইজ এতিয়া দুটা সেপাৰেট ফিগাৰ ইয়াত জয়েন হৈ আছে ইয়াত জয়েন কোড হৈছে সবা জয়েন্টিং পইণ্ট ইয়াত জয়েন্ট হৈছে আৰু ইয়াত মিলাই এটো লাইনত আমি দুটা ফিগাৰ জয়েন হৈছে এটো লাইনত দুটা ফিগাৰ জয়েন হোৱাৰ ফলত আমি দুটা বৃহৎ ট্ৰায়াঙ্গল পাই আছো কেনেকৈ চাবা এটো পইণ্টৰ পৰা ললে দুটা ফিগাৰ লগ লাগি ইফালে গল দুটা ফিগাৰ লগ লাগি ইফালে মই সাইডে দিছো যাতে ফিগাৰ বুজি পোৱা আৰু এটো বুজি পাইছা এই ওপৰ এনেকুৱা এটা ট্ৰায়াঙ্গল ফৰ্ম হল এক্সট্ৰা 1 আকৌ সেম ইয়াৰ পৰা পইণ্ট আউট কৰি তলৰ ফালে আহিলে এনেকে আকৌ ইয়াক বেস হিচাপে লৈ আৰু এটা ফিগাৰ ক্ৰিয়েট হল বুজি পাইছা তেতিয়া ইয়াত টোটাল কিমানটা হ'ব 8 প্লাস দুটা ক্ৰস ফিগাৰ জয়েন হলে আমি দুটা এক্সট্ৰা ট্ৰায়াঙ্গল পাওঁ কিমান হলগে ইয়াত 18টা ট্ৰায়াঙ্গল আমি টোটাল পাম বুজি পাইছা দুটা ক্ৰস ফিগাৰ মানে জয়েন্ট পইণ্ট অহাৰ ফলত আমি কেইটা পাই আছো দুটা এক্সট্ৰা পাই আছো মনত ৰাখিবা হল নহয় টোটাল ইয়াত কিমানটা হ'ব 18টা হল নেক্সট চাবা এটো ফিগাৰ চোৱা মই বুজিবলৈ দিছো 1 2 3 4 4 into 2 কিমানটা 8 ইয়াতো কিমানটা হ'ব 8টা হ'ব 1 2 3 4 ইয়াতো 8 and ইয়াতো কিমান হ'ব 8 হ'ব 8 পালো এতিয়া চাবা কানেক্ট হৈছে ন জয়েন্ট হৈছে দুটা ক্ৰস ফিগাৰ জয়েন্ট দিছে দুটা ক্ৰস ফিগাৰ জয়েন্ট হলে আমি ইয়াৰ পৰা দুটা এক্সট্ৰা ডাঙৰ ট্ৰায়াঙ্গল পাওঁ যেনেকৈ ইয়াৰ পৰা ইফালে and ইয়াৰ পৰা ইফালে এটা আকৌ ইয়াৰ পৰা পইণ্ট আউট কৰিলে ওপৰৰ ফালে এনেকৈ যাম এনেকৈ আহিম দুটা মানে দুটা পইণ্ট জয়নিং পইণ্ট লৈ আমি দুটা এক্সট্ৰা পাই আছো মানে এই দুটা মিলাই মানে আৰু দুটা এক্সট্ৰা আকৌ এই দুটা জয়েন্ট হৈছে নহয় এই দুটা মিলাই আকৌ জয়েন্ট হৈছে জয়েন হোৱাৰ ফলত এনেকৈ যাম এনেকৈ আহিম আকৌ ইয়াক লগাই এনেকৈ এটা আকৌ ইয়াক জয়েন হোৱাৰ ফলত ইফালে আহিম আকৌ ইফালে যাম আকৌ ইফালে উঠিম আৰু এক্সট্ৰা দুটা হল নহয় তো টোটাল কিমানটা হল 24 25 26 27 28টা আমি ইয়াত টোটাল ট্ৰায়াঙ্গল পাম হল বুজি পাইছা নেক্সট ফিগাৰ চাবা এটো ফিগাৰ কিমান হ'ব পাৰে এটো ফিগাৰ মই যদি আৰু ফটাফট চাও 4 দুগুণ 8 4 দুগুণ 8 4 দুগুণ 8 4 দুগুণ 8 হল এইটো পয়েন্ট মিলাই আমি আৰু কেইটা পাম দুটা পাম এইটো পয়েন্ট আৰু এইটো পয়েন্ট মিলাই আমি কেইটা পাম আৰু দুটা পাম এইটো পয়েন্ট আৰু এইটো পয়েন্ট মিলাই আমি কেইটা পাম আৰু দুটা পাম তে টোটাল কিমান হ'ব 8 plus 2 10 8
আকৌ 8 plus 2 10 20 আকৌ 8 plus 2 10 30 আকৌ 8 কিমানটা হল 38 টা আমি টোটাল ট্ৰায়াঙ্গল ইয়াৰ পৰা আমি পাম বুজি পাইছা হল নহয় নেক্সট ভিডিও চাবা ইয়াত আমি তিনটা ক্ৰসিং ফিগাৰ কাউন্ট কৰিম লগাম 1 2 3 4 ইয়াত 8 1 2 3 4 ইয়াত 8 1 2 3 4 ইয়াত 8 আঠটা হল 8 8 8 দুটা পয়েন্ট লগ লাগিলে আমি কেটা পাম ইয়াত আৰু দুটা পাম বুজি পাইছা না এফালে 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 ইয়াত আৰু দুটা এই দুটা পয়েন্ট লগ লাগিলে আৰু দুটা পাম হয়নে নহয় আৰু দুটা দেখুৱাই দিও আৰু এই তিনিটা লগ লগাৰ ফলত এফালে এফালে তিনিটা বাকস লগ লগাৰ ফলত স্কয়াৰ বক্স লগ লগাৰ ফলত আৰু এটা ডাঙৰ ট্ৰায়াঙ্গল পাম আৰু এটা ডাঙৰ ট্ৰায়াঙ্গল চাবা এটো বহুতে বিচাৰি নাপায় এইটো এটা ডাঙৰ ট্ৰায়াঙ্গল হল আৰু এটা সিঙ্গল ট্ৰায়াঙ্গল ডাঙৰ ওলালে এতিয়া আমি টোটাল যোগ কৰিলে 3 8 গুণ 24 25 26 27 28 আৰু 1 29 টা ইয়াৰ পৰা আমি টোটাল ট্ৰায়াঙ্গল পাম আৰু এই দুটাৰ পৰা সৰু সৰু গম পাইছা নহয় এই দুটাৰ পৰা কোন ফালে ওলাব এইটো পয়েন্টৰ পৰা গলে এনেকে আৰু এইটো পয়েন্টৰ পৰা আহিলে এনেকে ঠিক তেনেকে এই দুটা পয়েন্টৰ ফালৰ পৰা যদি চাও ইয়াৰ পৰা গলে কোন ফালে হ'ব এই দুটা পয়েন্টৰ পৰা লগ লাগিলে এনেকে আহিব এইটো পয়েন্টৰ পৰা এনেকে যাব বুজি পাইছা আৰু ডাঙৰ তিনিটা লগ লাগি ইয়াত এটা হৈছে নহয় টোটাল 29 বুজি পাইছা এটো স্কয়াৰ বক্সত সোয়া কনসেপচুয়ালি আমি এনেকে কোশ্চেনৰ পৰা ট্ৰায়াঙ্গল উলিয়াব পাৰিম নেক্সট চাবা ইয়াত কিমানটা আহিব পাৰে চাবা এটো বক্সৰ পৰা কিমান 4 দুগুণ 8 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 এই দুটা জয়েন্ট হোৱাৰ ফলত কিমানটা পাম এই দুটা জয়েন্ট হোৱাৰ ফলত আৰু দুটা পাম এই দুটা জয়েন্ট হোৱাৰ ফলত আৰু দুটা আকৌ এইটো পয়েন্টৰ পৰা এইটো পয়েন্ট জয়েন্ট হল আৰু দুটা আকৌ এইটো পয়েন্ট আৰু এইটো পয়েন্ট জয়েন্ট হোৱাৰ পিছত ফলত আৰু দুটা পালো ঠিক আছে তাৰ পিছত কি হ'ব আৰু চাৰিটা ট্ৰায়াঙ্গল ইয়াৰ পৰা আমাৰ উলিয়াব চাবা কেনেকৈ উলিয়াব পাৰিম এইটো মিলাই এইটো এটা হল সেম তলৰ ফালে তেনেকে এফালে হল নহয় আকৌ কালাৰ চেঞ্জ কৰি দেখুৱাও কালাৰ যদি চেঞ্জ কৰো না ব্লু নহয় বেলেগ দিও ইয়েলো দিলে চাবা এইটো হল এফালে আকৌ সেম এফালে দেখা পাইছা নহয় আৰু দুটা হল টোটাল আমি কিমানটা পালো ইয়াত আৰু দুটা হোৱাৰ পিছত মানে 1 and 1 টোটাল কাউন্ট কৰা 8 8 8 8 তাৰ পিছত 2 2 2 2 2 2 2 2 next 1 2 3 4 আৰু 4টা টোটাল 1 2 3 4 4 8 গুণ 32 32 34 36 38 40 44 44 টা কিমান হ'ব আমাৰ টোটাল ইয়াত ট্ৰায়াঙ্গল হ'ব বুজি পাইছা ন ঠিক আছে এতিয়া আমি নেক্সট চাও কিবা আছে নেকি নেক্সট আৰু এটা আছে এটো ভালকে চাবা এটো আমি সলভ কৰিব গলে কেনেকৈ সলভ কৰিম ইয়াত বেস এটো ট্ৰায়াঙ্গলত আগতে বেস কনসেপ্ট ইউজ কৰিম বেস 1 2 ইয়াত কিমানটা আছে তিনিটা
বেছ 1 2 মানে এইটো বেছ কিমান আছে ইয়াত 3 ইয়াতো বেছ কিমানটা আছে 1 2 3 ইয়াতো 1 2 3 হল নহয় আমি সৰু সৰু ট্ৰায়াঙ্গল মিলাই বেছ মিলাই তিনটা পালো এটা স্কয়াৰৰ যেটো কনসেপ্ট আছিল 1 2 3 4 5 and 6 ইয়াৰ পৰা আমি কেটা পাম 6 into 2 2 কৰিব লাগে নহয় 12 টা পালো মানে 12 টা পালো তাৰপিছত 3 3 3 3 হল নহয় এতিয়া চাবা কিবা জয়েন হৈ আছে নেকি নিশ্চয় জয়েন হৈ আছে জয়েন মানে কি এই বাহিৰৰ যেটো ট্ৰায়াঙ্গল এইটো ট্ৰায়াঙ্গল ইয়াৰ লগত চাবা ইয়ালৈকে জয়েন হৈ আছে এটো জয়েন হোৱাৰ ফলত ইয়াত আমি দুটা ট্ৰায়াঙ্গল এক্সট্ৰা পাম এইটো এৰিয়া এফালে এটা পাম আকৌ তলৰ ফালে বেছ লৈ আৰু এটা পাম আছে নহয় ইয়াত আমি দুটা পালো সেম রাইট হ্যান্ড সাইডতো যেতিয়া জয়েন হৈ আছে ইয়াত জয়েন হোৱাৰ ফলত ইয়াতো আমি দুটা পাম এই দুটা মিলাই এটা হল আকৌ তলৰ ফালে 3 and 2 মিলাই আৰু এটা বুজি পাইছা মানে ইয়াতো আৰু দুটা পালো আৰু কত জয়েন হোৱা নাই এটো এৰিয়াত জয়েন হলে এটো যদি জয়েন থাকিলে ইয়াতো ফর্ম আৰু দুটা হলে হয় ইয়াত যদি জয়েন থাকিলে ইয়াতো আৰু দুটা পালো হয় কিন্তু জয়েন নাই সো ইয়াত নাই পোৱা ইয়াত এখানে টোটাল যদি কৰো কিমান 12 3 15 18 21 24 26 আৰু 28 ইয়াত টোটাল কাউন্টিং মানে ট্ৰায়াঙ্গল কিমানটা হ'ব 28 টা হ'ব সো আৰু আসেনি কোৱেশ্চন চাও লাষ্ট কোৱেশ্চন টো ইয়াৰ পৰা আমি নেক্সট চেপ্টাৰত যাম আৰু কি কয় নেক্সট ভিডিঅত যাম সো এখিনি লিখে বুজি পাইছা নহয় কনসেপচুয়ালি আমি ট্ৰায়াঙ্গল কেনেকে কাউন্ট কৰিব পাৰো বক্স স্কয়াৰ বক্স বা কেনেকে কাউন্ট কৰিব পাৰো সো ভিডিওটো ভালকে চাবা কোবাত বুজি নাপালে বেক কৰি আকৌ চাবা আৰু ধুনিয়াকে নিজে লিখি লিখি কপিত ৰাখিবা কনসেপ্টবোৰ চাবা ধুনিয়াকে কাউন্টিং ফিগাৰ সলভ কৰিব পাৰিবা হল সো আজিৰ ভিডিওটো ইয়াতে সামৰো নেক্সট ভিডিও আহিম ইয়াৰ পৰা স্টাৰ্ট কৰিম আমি ইয়াৰ পৰা স্টাৰ্ট কৰিম সো প্ৰত্যেকটা চেপ্টাৰৰে মই কনসেপ্টবোৰ দি গৈ থাকিম তাৰপিছত লাহে লাহে আমি প্ৰেক্টিস সেটবোৰ আৰম্ভ কৰিম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছবোৰ আৰম্ভ কৰিম চেপ্টাৰ ওয়াইজ কনসেপ্ট তুমি ইউটিউবত প্লেলিস্ট বনোৱা হৈ আছে চাবা মই অকল কনসেপ্ট দি আছো মানে আমি বেসটো লাহে লাহে বনাই আছো তাত ফাউন্ডেশন বনাই আমি লাহে লাহে প্ৰেক্টিস লেভেল হাই কৰি হাই লেভেললৈ যাম এক্সাম আহিব এতিয়া সময় আছে আমাৰ এডিআৰই ইলেকশন শেষ হ'ব তাৰ পিছত দুৰ্গা পূজাৰ পিছত আকৌ এবোৰ ভ্যাকেন্সি ওলাই এক্সাম আহিব সব বুজি পালা ন ইমানখিনি লৈকে সো আজি ভিডিও ইয়াতে সামৰো ভালে থাকা কুশলে থাকা স্বাস্থ্যৱান হৈ থাকা ভাল লাগিলে ভিডিওটো ফ্ৰেন্ডছ সকলৰ মাজত শেয়াৰ কৰিবা মোৰ টেলিগ্ৰাম চেনেলো মোৰ লিংক দি দিম ভিডিও ডেসক্ৰিপচনত প্লাস আজিৰ পৰা এটো ভিডিও মই ইনষ্টাগ্ৰামতো শেয়াৰ কৰিম সো ইনষ্টাগ্ৰামৰ লিংক মই ডেসক্ৰিপচনত দি দিম ওকে ৰাখিছো বাই